যোৰহাট চহৰ কপাবলৈ সাজু লাচি থেনা নেতা শৃংখল চলিহা ৫,০০০ লাচি থেনা সদস্যৰ প্ৰতিবাদত নামিছে শৃংখল চলিহা। শিৱসাগৰৰ পৰা শৃংখলৰ সমদল ওলাইছে যোৰহাটলৈ। এই যুঁজ বহিৰাগতৰ বিৰুদ্ধে যুঁজ, এই যুঁজ বাংলাদেশী মূলৰ বিৰুদ্ধে। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, উচ্ছেদ কৰিব লাগিব ঘৰ। পুনৰ আজি যোৰহাট কপাব বীৰ লাচি থেনাই। আজাদ চৌধুৰীৰ বিৰুদ্ধে পুনৰ হুংকাৰ শৃংখল চলিহাৰ। আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ, এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে, এখন যুঁজ বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। এই যুঁজখনক কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এইবিলাক বাধা উফৰাই আজি বীৰ লাচিত থানাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব। যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে। বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই, কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি। আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সকলো ওলাই আহিব আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে, লখিমপুৰৰ সৈনিক আহি আছে আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম। আজি যিটো ইতিহাসৰ আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে, সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলোঁ গৌৰৱ গগৈৰ মতে কৰিছিলোঁ নেকি? আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ যা, আমি যাম এফালে, তেওঁ যাব এফালে। এখন জাতি ৰক্ষাৰ যুদ্ধ। কোনোবা গৌৰৱ গগৈ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, বীৰ লাচিত থানাৰ লগত আমাৰ কথা নাই নহয়। জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত। বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই নহয়। সেইকাৰণে অকণমান দেৰি ৰৈ দিছোঁ। আজি শিৱসাগৰৰ পৰা 500ৰ ওপৰত গঠিত হৈছে আৰু টোটেল আমাৰ 5,000 ওপৰত সৈনিক গোট খাব আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণ 5,000 মান গোট খাব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, ঘৰটো ভাঙিব লাগিব, গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিব লাগিব। আৰু এটা কথা, থানাৰ আটাইতকৈ ঐতিহাসিক ৰেলীটো যোনদিনা হৈছিলে সেইদিনা যোৰহাটত আছিলে, নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া আমি কি গৌৰৱ গগৈৰ মতে সেইদিনা ৰেলী কৰিছিলোঁ? আমিতো গৌৰৱ গগৈৰ মতে ৰেলী কৰা নাই। এতিয়া এই ৰেলীটো আমি কি বিজেপিৰ মতে কৰিছোঁ বুলি কোনোবাই উলিয়াইছে নেকি? খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ আপোনালোকক ৰাজনীতি শুভেচ্ছা দিছোঁ, বিজেপি কংগ্ৰেছ দুয়োটা দলকে। কিন্তু জাতিৰ ক্ষেত্ৰত আপোনালোকে বিজেপিও এৰক, কংগ্ৰেছেও এৰক, জাতিৰ ক্ষেত্ৰত খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰক। আজি শিৱসাগৰৰ পৰা খিলঞ্জীয়া ৰাম ৰহিম সকলো ওলাইছে আৰু লাচিত থানা কৈছে বুলি কৈছোঁ যোৰহাটৰ পৰা। আৰু আমাৰ আমি জাতীয় সংগঠন, আমাৰ ইয়াত খিলঞ্জীয়া প্ৰত্যেক ধৰ্মৰ মানুহ থাকিব পাৰে। আৰু আমাৰ জিলাৰ সাংগঠনিক সম্পাদকজনৰ নামেই মুবিদুৰ ৰহমান। আজি ইমানখিনি ল'ৰা হেৰি হৈছে, তেওঁৰে দায়িত্ব এইখিনি। কথাবোৰ এনেকুৱা আৰু হিন্দু মুছলমানৰ কথাবিলাক নানিব, এখন জাতি বচোৱাৰ এটা সংগ্ৰাম। শিৱসাগৰৰ পৰা মুছা ভূঞালীৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।